নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত ইতিমধ্যে সেকেন্ড মেৰিট লিষ্ট সমূহ প্ৰকাশ পাইছে আপোনালোকে কিদৰে সেকেন্ড মেৰিট লিষ্টখন চাব পাৰিব আৰু এডমিশন অফাৰটো একচেপ্ট কৰিব লাগিব লগইন কৰি সবিশেষ দেখুৱাই দিম প্ৰথমতে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক আৰু বহুতে খুদি আছিল মেৰিট লিষ্ট প্ৰিপাৰেচন কৰাৰ আপোনালোকৰ কিদৰে মেৰিট লিষ্ট সমূহ প্ৰিপাৰেচন কৰিছে বা কিদৰে বনাইছে সকলো ৰুল ৰেগুলেশন খিনি আপোনালোকৰ দিয়া হৈছে সমৰ্থ এডমিশন পৰ্টেলত কিদৰে আপোনালোকৰ মেৰিট লিষ্ট সমূহ তৈয়াৰ কৰিছে ইনষ্টিটিউটে সকলো গাইডলাইনস ইয়াত দিয়া হৈছে প্ৰসেস সমূহ দিয়া হৈছে যদি আপোনালোকে চাব বিচাৰে পিডিএফ টো ডাউনলোড কৰি এবাৰ চাই ল'ব পাৰে ডেসক্ৰিপচনতে লিংক দি ৰখা হৈছে ঠিক আছে তাৰ পাছত আপোনালোকৰ এডমিশন ডেট সমূহ আপোনালোকৰ চেঞ্জ কৰা হৈছিল যেহেতু আপোনালোকৰ সেইখন নটিছটো ডেসক্ৰিপচনত দি ৰখা হৈছে আপোনালোকে চাই ল'ব পাৰে এইখন হৈছিল সেই নটিছখন নতুনকৈ অহা আপোনালোকৰ 24-25 ত আপোনাৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব আৰু 26 তাৰিখৰ পৰা আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টত যি সকল ষ্টুডেন্ট সিলেক্ট হৈছে তেওঁলোকৰ এডমিশন হ'ব এতিয়া কিদৰে মেৰিট লিষ্ট সমূহ হেতু মই দেখুৱাই দিছো আপোনালোকে সমৰ্থ এডমিশন পৰ্টেলত লগইন কৰা পাছতে ওপৰত দেখিবলৈ পাব মেৰিট লিষ্ট অপচনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পৰাই আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব অলপ সময় লোডিং হ'ব এদৰে দেখিছে ওয়েট কৰি দিব যেহেতু বহুতে চেক কৰি আছে কিভাবে অলপ সাৰ্ভাৰটো ডাউন চলি আছে তাৰ পাছত আপোনালোকে ওপৰতে দেখিবলৈ পাব মেৰিট লিষ্ট পাবলিশ বাই কলেজ মেৰিট লিষ্ট 1 মেৰিট লিষ্ট 2 তেনেকে আপোনালোকৰ দুটা অপচন থাকিব আপোনালোকৰ কোনটো অপচন সিলেক্ট হৈ আছে হেতু চাই ল'ব যদি মেৰিট লিষ্ট 1 টো সিলেক্ট হৈ আছে তেনেহলে 2 টো সিলেক্ট কৰি ল'ব যদি আপোনাৰ যেটো গ্ৰীন অপচন আহিব হেতু আপোনালোকৰ সিলেক্ট হৈ থাকিব মেৰিট লিষ্ট 2 টো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত তলত দেখিছে মেৰিট লিষ্ট অপচনটো আহি যাব তাত আপোনালোকৰ মেৰিট লিষ্ট 2 টো আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে মেৰিট লিষ্ট অপচনটো আহি যাব ইয়াত আপোনালোকে মেৰিট লিষ্ট 2 টো সিলেক্ট কৰি ল'ব সাইডত তলত আপোনালোকে দেখিবলৈ পাইছে মেৰিট লিষ্ট 2 আহি গৈছে ইউনিভাৰ্সিটি নাম সমূহ আহিছে সাইডত কলেজ নেম আৰু আপোনাৰ যেটো ফেকাল্টিত আপোনালোকে আবেদন কৰিছিলে তাৰ সাইডত আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব ইনষ্টিটিউট নেমটো আপোনালোকে সিলেক্ট কৰি ল'ব যোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আপোনালোকে কৰিছে সেই ইউনিভাৰ্সিটিখনৰ নামটো সিলেক্ট কৰিব আপুনি যোনখন কলেজৰ মেৰিট লিষ্ট চাব বিচাৰে সেই কলেজখনৰ নামটো ইয়াত টাইপ কৰি দিব ঠিক আছে আপোনালোকে ইয়াত সেই কলেজখনৰ নামটো টাইপ কৰি দিলে তাৰ পাছত সিলেক্ট কৰিব প্ৰগ্ৰাম নেমটো সিলেক্ট নকৰিলে হ'ব যেতিয়া আপোনালোকে কলেজখনৰ নামটো সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ সেই কলেজৰ আন্ডাৰত থকা গুটেখিনি ডিপাৰ্টমেন্টৰ মেৰিট লিষ্ট সমূহ আপোনালোকৰ শো কৰিব অলপ সময় ওয়েট কৰি দিব যেহেতু সাৰ্ভাৰটো অলপ স্লো চলি আছে আপোনালোকে অলপ ওয়েট কৰি দিব আৰু বহু কলেজৰ এতিয়ালৈকে আপলোড হোৱা নাই নো ৰেকৰ্ড এভেইলেবল দেখুৱাই আছে তেওঁলোকে অলপ অপেক্ষা কৰক কন্টেক্ট পিছতে আপোনালোকৰ নিশ্চয় মেৰিট লিষ্ট সমূহ ডাউনলোড কৰিব পাৰিব এতিয়া দেখিছে সেকেন্ড মেৰিট লিষ্ট সমূহ আহি গৈছে সাইডত যোনখন কলেজৰ মই সাৰ্চ কৰিছিলো তেওঁলোকৰ আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট সমূহ আহি গৈছে এইদৰে মেৰিট লিষ্ট অপচনটো ক্লিক কৰি পেলাই আপোনালোকে মেৰিট লিষ্টৰ যেটো পিডিএফ আছে পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অলপ সময় ওয়েট কৰিব যদি মোবাইলত কৰি আছে মোবাইলত আপোনালোকৰ পিডিএফটো ডাউনলোড হৈ যাব সেই পিডিএফটোত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে চেক কৰিব পাৰিব বা আপোনাৰ যেটো ফৰ্ম নাম্বাৰ আছে ফৰ্ম নাম্বাৰটো আপোনালোকে চেক কৰি ল'ব পাৰিব এইদৰে অতি সহজতে আপোনালোকে মেৰিট লিষ্ট সমূহ চাব পাৰিব ইয়াত দেখিছে আপোনালোকৰ নামটো আহি গৈছে প্ৰথম মেৰিট লিষ্টত নামসমূহ অহা নাছিলে কিন্তু ইয়াত এতিয়া দেখিছে নামসমূহ দিছে আপোনালোকৰ নাম আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ফৰ্ম নাম্বাৰ মেজৰ মাইনৰ আৰু কোনটো ডিপাৰ্টমেন্ট আছে হেতু আপোনালোকৰ সাইডত শো কৰিব এডমিশন ক্যাটাগৰীটো শো কৰিব অৰ্থাৎ আপোনাৰ যেটো কাষ্টত আপুনি আবেদন কৰিছিলে সেই কাষ্টটো আপোনালোকৰ সাইডত শো কৰিব এইদৰে অতি সহজতে আপোনালোকে সমৰ্থ এডমিশন পৰ্টেলত মেৰিট লিষ্ট সমূহ চেক কৰিব পাৰিব ডাইৰেক্ট লিংক টু ডেসক্ৰিপচন দি ৰখা হৈছে ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে মেৰিট লিষ্ট সমূহ ডাউনলোড কৰি ল'ব পাৰিব বহুতে কমেন্ট কৰি খুদি আছিল যে এখনত এডমিশন লোৱা পাছত পুনৰ সেকেন্ড মেৰিট লিষ্টত নাম আহিবনে নাহে বা আপোনাৰ প্ৰথম অফাৰ গিটা যিসকলে একচেপ্ট কৰা নাছিলে তেওঁলোকৰ অফাৰ সমূহ এক্সপায়াৰ হৈ গৈছে এটা কিদৰে পুনৰ তাত মেৰিট লিষ্টত নাম আনিব পাৰিব বহুতে কমেন্ট কৰি আছে তাৰ ওপৰত মই এটা ডিটেইলছত ভিডিও বনাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে লগালগ নটিফিকেশনটো লাভ কৰে হেতুৰ ওপৰত মই ডিটেইলছত এটা ভিডিও বনাই দিম যেতিয়া আপোনালোকৰ সম্পূৰ্ণ মেৰিট লিষ্ট সমূহ প্ৰকাশ পাব সকলো কলেজৰ তাৰ পাছতে মই এটা ভিডিও বনাই দি দিম এতিয়া আপোনালোকে লগইন কৰি পেলাই অফাৰটো একচেপ্ট কৰিব লাগিব অফাৰটো কিদৰে একচেপ্ট কৰিব মই হেতু দেখুৱাই দিছো লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ পাছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বা আপোনাৰ যেটো ৰেজিষ্টাৰ ইমেইল আইডি আছে হেতু দিব পাসওয়াৰ্ড দিব তাৰ পাছত ক্যাপচাটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব লগইন কৰা লগালগ আপোনালোকে তললে স্ক্ৰল কৰিব দেখিব লিষ্ট 1 লিষ্ট 2 লিষ্ট 1ত সিলেক্ট কৰিলে আপোনাৰ লিষ্ট 1ত যিখিনি ইনষ্টিটিউটৰ নাম আহিছিলে বা যিসকলৰ অফাৰ আহিছিলে সেইসমূহ শো কৰিব আৰু যদি লিষ্টত আপোনাৰ অফাৰটো চাব বিচাৰে তেতিয়া লিষ্ট 2 অপচনটো সিলেক্ট কৰিব
এটা দেখিছে নো অফাৰ আহি আছে বৰ্তমানলৈকে আপোনালোকৰ অফাৰ অপচনটো অহা নাই যদি মেৰিট লিষ্টত নাম আহিছে তেনেহলে অলপ সময় অপেক্ষা কৰক সমৰ্থ পৰ্টেলত আপোনালোকৰ অফাৰটো আহিব অফাৰটো তাৰ পৰা আপোনালোকে একচেপ্ট কৰিব পাৰিব বহুতে চিন্তা কৰি আছে যে মেৰিট লিষ্টত নাম আহিছে কিন্তু অফাৰ সিলেক্ট কৰিবলৈ অহা নাই বৰ্তমানলৈকে আপোনালোকৰ হেতু লিংক খুল খোৱাই নাই আপোনালোকৰ সাৰ্ভাৰটো যেহেতু লাহে লাহে আজি মেৰিট লিষ্টসমূহ প্ৰকাশ পাইছেহে এবাবে আপোনালোকে অলপ সময় অপেক্ষা কৰক আপোনালোকৰ ইভিনিং মানলৈ আপোনালোকে অফাৰসমূহ একচেপ্ট কৰিব পাৰিব প্ৰথমতে আপোনালোকে মেৰিট লিষ্টৰ নামটো চাওক মেৰিট লিষ্টৰ নামটো চোৱাৰ পাছত আপোনালোকৰ এডমিশন অফাৰটো একচেপ্ট কৰিব লাগিব অলৰেডি প্ৰথম মেৰিট লিষ্টত নাম অহা সকলে কিদৰে অফাৰটো একচেপ্ট কৰিব পাৰিব হেতুৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে সেই ভিডিওটোত যিদৰে আপোনালোকে অফাৰটো একচেপ্ট কৰিছিলে বা যিদৰে দেখুৱাই দিয়া হৈছে ঠিক সেইদৰে আপোনালোকে সেকেন্ড মেৰিট লিষ্টত অফাৰটো একচেপ্ট কৰিব লাগিব সম্পূৰ্ণ সেম প্ৰসেস হয় অফাৰটো একচেপ্ট কৰাৰ আগত ভালদৰে চাই চিতি ল'ব যাতে এবাৰ একচেপ্ট কৰাৰ পাছত পুনৰ উইথড্ৰ কৰিবলগীয়া নহয় যিখনত আপোনাৰ এডমিশন ল'বলৈ মন আছে আপুনি সেইখনত অফাৰটো একচেপ্ট কৰি আপোনালোকে কনফাৰ্ম কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকৰ যিসমূহ ডেট দিয়া হৈছে এডমিশনৰ সেই ডেটসমূহত গৈ আপোনালোকে এডমিশনটো ল'বগে পাৰিব ধন্যবাদ আজি ভিডিওটো ইমানেই আছিলে যদি সমৰ্থ এডমিশন পোৰ্টেল ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে মেইল আইডি দিয়া হৈছে মেইল আইডিতে আপোনালোকে মোক মোবাইল নাম্বাৰটো সেন্ড কৰি দিব মই আপোনালোকৰ লগত যোগাযোগ কৰিম ধন্যবাদ